হেল্ল' এভৰিৱান, এটা ৰাতি 4টা বাজিছে আৰু মই অকণমান জুই হেক লৈ লৈছোঁ। ভাত চাত খাই আজৰি হ'লোঁ। তাৰপিছতে আলিয়া যেনিবা পঢ়ি আছে তাই, আৰু অকণমান অলপ ঠাণ্ডা লাগিছে, জুই হেক লওঁ। আৰু জুই কৰা মানে তাপটো মোৰ মুখত পৰিছে, গম পাইছে কিজান। এইফালে এখেতৰ মোবাইলত কিবা কিবি পিটিকা পিটিক কৰি আছোঁ মই। আৰু এইফালে লাহে লাহে আকৌ বৰষুণ দিব ষ্টাৰ্ট কৰিছে। ৰাতি বৰষুণ দিলে ৰাতিপুৱা স্কুললৈ উঠিবৰ কাৰণে ইমান কষ্ট ন, বহুত বেছি ঠাণ্ডা লাগে। আৰু আজিকালি স্কুলবিলাক জানে আপোনালোকে ইমান বেছি ঠাণ্ডা। অ' মাই গড, কি এইটো চোৱাচোন, মোৰ ছোৱালী সেইফালে মানে অসমীয়া পঢ়িছিল কিমান নাই জনা কিজান, কি নাই জনা বেটা। আৰু সেইকাৰণে মোৰ গালে এটা টেনিছ বল দলিয়াই দিছে। মই বোলো বগৰী পৰিলোঁ নেকি ঘৰৰ পৰা। এইখিনি আপোনালোকক কথা এটা কওঁ, যেতিয়া বৰষুণ দিয়ে মোৰ শহুৰ দেউতাই সদায় আমাক মানে কয় আৰু, পূবে গাজিলে সাজিবা ঘৰ, পশ্চিমে গাজিলে মাৰিবা লৰ, উত্তৰে গাজিলে আহিব বৰ, দক্ষিণে গাজিলে মাৰিব খৰ। তাৰমানে কি জানো নাই, বৰদৈচিলা নো বেবি চুনাজনী নহয়, বৰদৈচিলা। পূবে যেতিয়া মানে মেঘে অলপ গাজে নহয়, অলপ মেঘে মানে ঘূৰঘূৰাই নহয়, তেতিয়া আপোনালোকে গম পাব যে বৰষুণ যাক বহুত দেৰিকৈ আহিব। মানে এটা সৰু প্ৰজা সাজিব পৰাকৈ বোলে, মানে সাজিব পৰা যায়, ইমান দেৰিকৈ বৰষুণ যাক আহে। আৰু পশ্চিমে গাজিলে মাৰিবা লৰ, মানে পশ্চিমৰ পৰা গাজিলে বৰষুণ যাক ইমানেই স্পীড আহিব ন, আপুনি মানে ক'ৰবাত সোমাবলৈ তত নাইকিয়া হ'ব, এনেকুৱা টাইপ আৰু উত্তৰে গাজিলে আহিব বৰ, উত্তৰে গাজিলে অহা বৰষুণ যাক হৈছে আপোনাৰ একদম লৈ গুচি যাব। আৰু এফালৰ পৰা একদম বৰষুণ কেতিয়াবা হয় ন, বহুত দূৰৰ পৰা যে শুনি পাওঁ বৰষুণ যাক আহি আছে, চৰকৈ এনেকৈ যে কিবা এটা আৱাজ এটা হয় যে, তাৰপিছত পাৰ হৈ গুচি যায়গৈ, তেনেকুৱা। কিন্তু দক্ষিণে যদি মেঘ গাজে তেনেহ'লে বোলে একদম ধুমুহা বতাহ, মানে আপোনাৰ বিজুলী ঢেৰেকণি আহে, আৰু সেই বৰষুণ যাক বহুত দেৰিকৈ থাকে। আৰু তোমাক মাতিছে পাপাই, কিতাপখন থৈ যোৱা। তাই অসমীয়া পঢ়ি আছে, কিবা এটা ৱৰ্ড নাই জনা কিজান, মোক সুধিব লাগিছিলে। থৈ যাম, মই দেখাই দিম, কাৰণ বাহিৰ আছে। তাৰপিছত কি জানে, ঘোঁৰা মেও যে ইমান চিঞৰি থাকে। যি কি নহওক, আগৰ দিনৰ মানুহে কোৱা এইবিলাক কথা আচলতে বহুত বেছি সঁচা হয়, আৰু সেইটো প্ৰুফ মই মানে একদম পুৰা পাইছোঁ। তো সেইটোৱে কথা। মই ইয়াত আপোনালোকক যে কথা কৈছে গম নাপায়, মোক উধাই মুধাই ভিতৰৰ পৰা চিঞৰি আছে। সেইটোৱে। তো আগৰ দিনৰ মানুহে কোৱা কথাবিলাক সঁচাকৈ বহুত সত্য প্ৰমাণিত হয়। তেওঁলোকে এখন মানে কিতাপত লিখা কথা মুখেৰে ইমান ধুনীয়াকৈ কৈ যায়। মোৰ শহুৰদেউতাই এনেকৈ বহুত কথা আগতে বহি বহি কৈছিলে, আপোনালোকক মাজে মাজে মই জনাই যাম। আজিলৈ আহিছোঁ, গুড নাইট, শুভৰাত্ৰি।